প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি যিটো ভাৱ 2014 চনৰ পিছৰ পৰা অসমখনক এ ফৰ আছাম যিটো তেখেতে কৈছিল সেইটোৰ সত্য প্ৰতিফলিত হৈছে বিগত 14 চনৰ পৰা আৰু তাৰেই প্ৰতিফলন আমাৰ বিশ্বনাথ জিলাখনতো ঘটিছে। বিশ্বনাথ জিলাত আপোনালোকে জানে যে 2016 চনৰ পৰা তিনিওগৰাকী প্ৰাৰ্থী সদায় বিজেপিৰে জয়লাভ কৰি আছে, কিয়নো বিশ্বনাথবাসী ৰাইজে এখন নতুনকৈ বিশ্বনাথ জিলা গঠন হৈছিল আৰু এই নতুনকৈ গঠন হোৱা বিশ্বনাথ জিলাখন এখন ফাষ্ট গ্ৰয়িং জিলা হিচাপে পৰিগণিত হৈছে, য'ত মেডিকেল কলেজ আহিছে, য'ত ইঞ্জিনিয়াৰিং কলেজ আহিছে, য'ত ষ্টেট ইউনিভাৰ্চিটিখন আহিছে। গতিকে বিশ্বনাথ জিলাৰ তিনিওটা সমষ্টিক সমানে লৈ যাবৰ কাৰণে বিজেপি চৰকাৰখনে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে আজি অভূতপূৰ্ব কাম বিশ্বনাথ জিলাত কৰিছে আৰু তাৰেই প্ৰতিফলন 9 এপ্ৰিলত হোৱা নিৰ্বাচনত ভোটদানত ঘটিব আৰু 4 মে'ত আপোনালোকে গম পাব আমি বিপুল ভোটত আটাইকেইজন প্ৰাৰ্থী জয়লাভ কৰিম। আপুনি যিহেতু প্ৰচাৰ চলাইছে ৰেছপন্স কেনেকুৱা ধৰণৰ পাইছে আৰু বিশেষকৈ এইবাৰ ক'ব বিচাৰিম যে ইয়াত যিহেতু মিচিং সম্প্ৰদায়ৰ এজন লোকক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, যদি চাব যায় সমষ্টিটোত যদি চাব যায় মিচিং সম্প্ৰদায়ৰ ভোট অধিক আছে, গতিকে কিবা ফেক্টৰ হ'ব পাৰে নেকি? অধিক নাই, 22,000 মিচিং সম্প্ৰদায়ৰ ভোট গহপুৰত আছে আৰু প্ৰতিটো জাতি জনগোষ্ঠী আজি 18,000 পৰা 19,000 বড়ো ভোট আছে, 11,000 টি কমিউনিটি আছে আৰু জেনেৰেল কমিউনিটি প্ৰায় 1,40,000 ভোট আছে, 30,000 পৰা 40,000। গতিকে মই নাভাবোঁ আৰু মিচিং কমিউনিটি বা জেনেৰেল কমিউনিটি কোনোবা আছে। গহপুৰৰ ৰাইজ বহুত সজাগ আৰু সচেতন। গহপুৰৰ ৰাইজে ডেভেলপমেণ্টৰ ওপৰত ভোট দিয়ে। এতিয়ালৈকে যিমান প্ৰতিনিধি বাচিছে, ময়ো দুবাৰ নিৰ্বাচিত হৈছোঁ, ডেভেলপমেণ্ট নেদেখাহেঁতেন গহপুৰত মোক নাবাচিলেহেঁতেন, কিয়নো একে বছৰতেই গণেশ কুটুম ডাঙৰীয়াক ওলটাই দিছিলে, আকৌ এবাৰ চান্স দিলে পিছত। ঠিক তেনেকৈ ৰিপুণ বৰা ডাঙৰীয়া দুবাৰ তেওঁ জিকিলে, তৃতীয়বাৰ তেওঁ পত্নীহে জিকিছিল। তাৰ আগত কোষেশ্বৰ বৰুৱা 1 টাইম জিকিছিল। গতিকে গহপুৰৰ ৰাইজে এইটো বস্তু চাই যে ডেভেলপমেণ্ট কিমান হৈছে, কোন কমিউনিটিৰ পৰা কোন আহিছে। আজি মিচিং ৰাইজ ভেৰি মাছ কনচিয়াছ। মিচিং ৰাইজৰ মাজত আজি PhD হোল্ডাৰ ওলাইছে, মিচিং ৰাইজৰ মাজত আজি ACS অফিচাৰ ওলাইছে, UPSC ক্ৰেক কৰা ল'ৰা ওলাইছে মিচিং ৰাইজৰ মাজত। গতিকে মিচিং ৰাইজে মিচিং বুলিতো ভোট নিদিয়ে। আমি অসমীয়া বুলি ইয়াত আছোঁ গহপুৰত, অসমীয়া সমাজখনত এগৰাকী খিলঞ্জীয়া মানুহক ভোট দিম। দুটা টাইমত দেখিবলৈ পোৱা যায় গহপুৰত ডেভেলপমেণ্ট হৈছে আৰু ডেভেলপমেণ্টৰ কাৰণে আৰু কি কাম কৰিবলগীয়া আছে বুলি আপুনি ভাবে? মই আগন্তুক দিনত ভালেমানখিনি প্লেনিং আছে। যোৱা 10টা বছৰ যিমানখিনি কাম কৰিছিলোঁ, অহা 5 বছৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কমিটমেণ্ট দিছে যে 4 গুণ কাম গহপুৰত আমি কৰিম আৰু সেই অনুপাতে আমি বিশ্ববিদ্যালয় আনিলোঁ। আমাৰ প্ৰথম লক্ষ্যটো হ'ব বিশ্ববিদ্যালয় ৰানিং কৰিব লাগিব। 2 and 3 yearsৰ ভিতৰত আমি বিশ্ববিদ্যালয়খন ফুল ফ্লেজেড এখন বিশ্ববিদ্যালয়লৈ আমি ৰূপান্তৰিত কৰি তাত পাঠদানৰ কাম আৰম্ভ হ'ব। দ্বিতীয়তে গহপুৰ বা উত্তৰ পূৰ্ব আমাৰ নৰ্থ বেংকটোতেই আমাৰ বহুতো মেধাসম্পন্ন ল'ৰা ছোৱালী আছে, গহপুৰতো আছে আৰু ইয়াত UPSC বা APSC দুখীয়া মানুহৰ ল'ৰা ছোৱালীখিনিয়ে কোচিং ল'বৰ কাৰণে যথেষ্ট অসুবিধা হয়। গতিকে মই এটা প্ৰয়াস কৰিব বিচাৰিছোঁ যাতে অহা 5 বছৰ, যিহেতু মই যদি 3rd টাৰ্ম MLA হওঁ, তে মই এটা আৰু নতুন কাম কৰিব লাগিব যিটো যাতে উঠি অহা প্ৰজন্মক ইম্পেক্ট আনিব পাৰে আৰু সেইটোৱে লক্ষ্য হ'ব যে আমি আমাৰ টপ 60 যদি গহপুৰৰ ভাল মেৰিটিয়াছ ল'ৰা ছোৱালীক আমি বাছি যদি বিনামূলীয়াকৈ এইটো এটা পাঠদানৰ ব্যৱস্থা কৰি যদি তেওঁলোকক কোচিং নোলোৱাকৈ যদি ইয়াৰ কোচিংটোৰ জৰিয়তে যাতে তেওঁলোকে বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত যাব পাৰে, তাৰ এটা প্ৰয়াস। তাৰ লগতে ADRE বহুত এক্সাম চাকৰি অহা বছৰ ওলাব, অহা তাৰ পিৰিয়ডত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে সেইখিনি আমি কৰাৰ প্ৰয়াস কৰিম। তাতো এটা কোচিং চেণ্টাৰ খোলাৰ এটা ইচ্ছা আছে। ঠিক তেনেকৈ আমাৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত আমি ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ পাতিব নোৱাৰোঁ যিহেতু গহপুৰত মাটিৰ অভাৱ। গতিকে আমি মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে আমি এটা সৰু কমপ্লেক্স বনাবৰ কাৰণে প্ৰয়াস কৰাৰ চেষ্টা কৰিম আৰু যিখিনি আধৰুৱা কাম আছে 70% কাম ৰোড ছেক্টৰ, ৱাটাৰ ৰিচোৰ্চ বা বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ ইৰিগেশ্যনৰ আমি 70% কাম কৰিছোঁ। 30% যিখিনি কাম আছে এই বেলেঞ্চ কামখিনি আমি কৰি দিয়াৰ প্ৰয়াস কৰিম। ডেভেলপমেণ্টৰ কথা কোৱা হৈছে, যদি কনকলতা বিশ্ববিদ্যালয় যিহেতু 2 বছৰ 3 বছৰ ভিতৰত চলিব বা ৰানিং হ'ব, তাতে যিসকল যুৱ প্ৰজন্মৰ লোক আছে বা যুৱ প্ৰজন্ম যিসকল আছে তেওঁলোকৰ বাবে সংস্থাপনৰ বাট কেনেকুৱা ধৰণৰ মুকলি হ'ব? ডেফিনেটলি আমি তাতে ভোলাগুৰি বাগিচাখন এডপ্ট কৰিছিলোঁ।
বলাগুৰি বাগিচানৰ মাটি আমি দিছিলোঁ খালী থকা মাটিখিনি আৰু তাত আমাৰ মাইনুটছত ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে কিমান গ্ৰেড 4 চাকৰি ওলাব সেই বাগিচাৰ ল'ৰা ছোৱালীয়ে পাব আৰু থাৰ্ড গ্ৰেডৰ কাৰণেও আমি প্ৰেফাৰেঞ্চ দিম আৰু অনাগত দিনত তাত যোগ্যতাৰ ভিত্তিত বিশ্ববিদ্যালয়ত গহপুৰৰ ল'ৰা ছোৱালীয়ে পোৱাটো নিশ্চিত হ'ব যিহেতু পূৰ্বে দেখিবলৈ পোৱা গৈছিল যোৱাবাৰ 2021 বৰ্ষৰ ৰিপুণ বৰা আছিলে ইয়াত প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী এইবাৰ তেওঁ ইয়াৰ পৰা যাবলগীয়া কিয় হ'ল বুলি ভাবিছে আপোনাৰ ভয়ৰ কাৰণে যাবলগীয়া হৈছে নেকি আপোনাৰ ভয়তে আকৌ ভয় কৰি নাযায় কিন্তু পলিটিক্সত কি হয় উইনেবিলিটি কেপাচিটি কাৰ আছে ভাল পলিটিক্স আছে আনে অলপ বিবেচনা কৰে যি পলিটিকেলি মেচিয়ৰ্ড মই জানো ৰিপুণ বৰা ডাঙৰীয়া 15 বছৰ পলিটিক্সত ডাইৰেক্টলি আছিলে ৰাজ্যসভাত আছিলে মোৰ বিৰোধী হ'লেও ক'ব লাগিব গতিকে তেওঁলোকৰ সেই পলিটিকেল মেচিয়ৰিটিটোৰ কাৰণে তেওঁ কেলকুলেশ্যন কৰিলে যে গহপুৰত তেওঁ বিজেপিৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিব নোৱাৰিব আৰু তাৰ কাৰণে তেওঁ এটা চুইটেবল আৰু কমফৰ্টেবল ছিট বৰচলা বাছি ল'বলৈ গৈছে কিন্তু তাতো যে তেওঁ জিকিব মই আশা দেখা নাই তথাপিতো তেওঁ গহপুৰখনক এৰি থৈ গ'ল আৰু কংগ্ৰেছৰ এইটো কালচাৰেই আছে কংগ্ৰেছৰ কালচাৰটোৱে হৈছে য'ত সুবিধা পোৱা যায় কংগ্ৰেছত কাকো আদৰি লোৱা নহয় তেওঁ 15 বছৰ এইখন সমষ্টিৰ পৰা তেওঁক মৰম কৰিছিলে তেওঁ আজি ইয়াত নিজিকিলে বুলি বা তেওঁ ইয়াতে একচেপ্টেবিলিটি নাই বুলি তেওঁ বেলেগত গুচি গৈছে আৰু এজন অপৰিপক্ক এজন ল'ৰাক আজি ইয়াতে দায়িত্ব দি থৈ গৈছে আৰু সেইটোৱে আপোনালোকে গম পাব ৰিজাল্টৰ দিনাখন ৱেইট কৰক কেনেকুৱা ৰিজাল্ট হ'ব আপোনালোকে গম পাব তেওঁ দেখিবলৈ পোৱা গৈছে যে যিজন কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে নাচি বাগি তেওঁ ভোট জয় কৰাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে ইয়াত অকল নাচিলেইতো ভোট নাপায় মানুহৰ ভিজন লাগিব দলটোৰ ভিজন লাগিব আজি প্ৰিয়ংকা গান্ধীয়ে কৈ দিলে মই এতিয়া নিউজৰ হেডলাইন চাইছোঁ যে অৰুণোদয় অসমৰ মহিলাসকলক অপকাৰ কৰিছে একো উন্নতি কৰা নাই গতিকে আজিৰ তাৰিখতে কংগ্ৰেছ পূৰাই মাইনাছ হৈ গ'ল যিটো বাক্য তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰে আহি কৈছেই গতিকে এনেকুৱা কথাই অপকাৰ কৰে আৰু কংগ্ৰেছৰ কোনো ভিজন নাই গহপুৰত লৈতো শংকৰ কুটুমৰ একোৱে ভিজন নাই তেওঁ MSCত হাৰিছিলে তেওঁ নিৰ্দলীয় খেলি ময়ো নিৰ্দলীয় খেলিছিলোঁ ময়ো পৰাজিত হৈছিলোঁ তেওঁ পৰাজিত কিন্তু তাৰপিছত তেওঁ MSC আপুনি অলপ দেৰি আগত মিচিং জনগোষ্ঠী তেওঁ একচেপ্টেবিলিটিৰ কথা কৈছে তেওঁ একচেপ্টেবিলিটি যদি থাকিলেহেঁতেন গণেশ কুটুমৰ ডাঙৰীয়াৰ ল'ৰাৰ তেতিয়া গণেশ কুটুম ডাঙৰীয়া তেওঁ তেতিয়া দলো বদলোৱা নাছিলে অসম গণ পৰিষদতে আছিলে যদি মিচিঙৰ ফেচ যদি বিচাৰিলেহেঁতেন তেতিয়াই তেওঁ MSCত জিকালেহেঁতেন MSCত তেওঁ ভোট 6-7 হাজাৰ পাইছে এই অৱস্থা হৈছিলে তেওঁ কংগ্ৰেছৰ একদম সাধাৰণ প্ৰাৰ্থী এজনৰ লগত পৰাজিত হৈছিলে গতিকে শংকৰ কুটুম ডাঙৰীয়াৰ গহপুৰত একচেপ্টেবিলিটি নাই আপোনালোকে ফলাফল অন্তিমটো প্ৰশ্ন কিমান ভোটত জয়লাভ কৰিম বুলি ভাবিছে আপুনি যোৱাবাৰ 30 বা 35 হাজাৰ ভোট আছিলে এইবাৰ কিমান 30 হাজাৰ ভোটত জয়লাভ কৰিছিলোঁ মই এতিয়ালৈকে 16খন গাঁও পঞ্চায়তত মই মিটিং কৰিলোঁ যোৱাকালিলৈকে মই নকওঁ হায়েষ্টটো কিন্তু যোৱাকালিলৈকে মই প্ৰায় 45,000 ভোটৰ ওপৰত জয়লাভ কৰি আছোঁ এইটো বাঢ়িবও পাৰে ডেফিনেটলি আৰু মোৰ 12খন পঞ্চায়ত আছে তাৰপিছত মোৰ টাউনখন আছে গতিকে ডেফিনেটলি বাঢ়িব মাৰ্জিন ভাল মাৰ্জিন হ'ব শুভেচ্ছা থাকিল ধন্যবাদ এয়া আছিল উৎপল বৰা আৰু তেখেতেও কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আৰু বিশেষকৈ নিৰ্বাচনৰ দিন চমু চাপি হোৱাৰ লগে লগে যিসকল আচলতে প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে আৰু উৎপল বৰা ডাঙৰীয়াও যিহেতু বিভিন্ন কামত বা বিভিন্ন সভা সমিতিত গৈছে সভা সমিতিত ব্যস্ত হৈ পৰিছে আৰু তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে লগতে গহপুৰৰ কাৰণে কি ধৰণৰ পৰিকল্পনা আছে যদি জয়ী হয় কেনেধৰণৰ পৰিকল্পনা কি কৰিব সেই বিষয়ে আমাক জনালে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ